Hello guys, good afternoon. আজি এইবিলাক আম পালো চাওক এইটো হেল্ল' গাইজ আম খাব নিয়া হওক এইকেইটা ইমান ডাঙৰ ডাঙৰ আম চাওক এইকেইটা আমক জেচমিন নামৰ ছোৱালী এজনী দিলে স্কুলত জেচমিন ফুকন তাহাঁতৰ ঘৰত বোলে বহুত আম আছে এনেকুৱা 3টা দিছিলে এতিয়া 2টা স্কুলত মানে ষ্টাফে খালে আৰু এইকেইটা মই লৈ আহিলোঁ এই ডাঙৰ এটা আছে এইটো জুচে বনাম চাগে আৰু এইকেইটা টেঙা আচাৰ বনাম এইটো মিঠা আচাৰ বনাই দিব লাগিব কিবা এটা কৰিব লাগিব আৰু আপোনালোকে আমৰ আচাৰ বনালে নে মই বনোৱাই নাই এবাৰ আম পোৱাই নাই এইকেইটাহে পালোঁ আৰু 2টাটো খালি ষ্টাফত এইকেইটাই কি হয় হ'ব আৰু আচাৰ বনাম বুলি ভাবিছোঁ কোৱা আহক মই কেনেদৰে আচাৰ বনাইছোঁ চাব আহক পানীটো গুচাই লৈছিলোঁ এতিয়া মই নুধুলেও হ'ব আৰু পানী লাগিবলৈ দিব নালাগে আচাৰ বনাবলৈ হ'লে অলপকৈ পানী নাই শুকান গুচাব লৈছোঁ দেই এই আমকেইটা আচাৰ বনাম এই ডাঙৰ আমটোৱে প্ৰথমে গুচাম আপোনালোকে খাব নিয়া হওক খাব অলপ বেয়া আছে আটাইকেইটা আমি এইকেইটা গুচাই হৈ গ'ল ধুনীয়াকৈ এতিয়া এইকেইটা মই টুকুৰা টুকুৰ কৰিব লাগিব চব বাকলি ইমানকেইটা 1 কেজি মানে হয় ইয়াত বাঁহে ধৰিলে আমকেইটা এইকেইটা টুকুৰা টুকুৰকৈ কাটিব নাই চকলিয়াব লাগিব এতিয়া চকলিয়াই লৈছোঁ বাঁহ ধৰিলে কাটি চাওঁ কেনেকুৱা ঠিকে আছে যাওক আমখিনি কাটিলত ইমানখিনি হ'ল মই এতিয়া একেদিনাই বনাই একেদিনাই খাব পৰা আচাৰ বনাম আপোনালোকে চাই থাকিব কেনেকৈ বনাম ইমানখিনি হৈ কাটিলত হেল্ল' গাইজ যে এই কাটি লোৱা আমখিনি এতিয়া মই নিমখ অলপ ছটিয়াই সানি মানে অলপ সানিছোঁ সানি আজি নিশাটো ঢাকি থৈ দিম নিমখ সানি থৈছোঁ ইয়াত এতিয়া মানে ভেঁকুৰাৰ কোনো চান্স নাথাকে নিমখ সানি আজি নিশাটো থৈ দিম তাৰপাছত কেনেকৈ বনাম আপোনালোকে চাই থাকিব একেদিনাই খাব পৰাকৈ বনাম নিমখ সানিলোঁ সানি হেল্ল' গাইজ আমটো বৰ টেঙা সেইকাৰণে মই ইয়াত অলপ চেনিও মিক্স কৰি থৈ দিছোঁ চেনিও সানি থৈ দিম ভাবিলোঁ চেনি সানিও থৈ দিছোঁ চেনি অলপ 1 চামুচ মিক্স কৰি দিছোঁ নহ'লে খাবলৈ বৰ টেঙা লাগে অলপ সানিছোঁ আৰু 1 চামুচমান সানি এতিয়া মই শুকান এখন কাঁহী লৈছোঁ ষ্টিলৰ এখনে ঢাকি থৈ দিছোঁ নিমখ সানি থোৱা আমখিনি এতিয়া আচাৰ বনাম কেনেকৈ বনাম চাই থাকক এতিয়া অলপ অলপ পানী ওলাইছে নিমখ সানি থোৱাৰ কাৰণে ইয়াত অলপ চেনিও মিক্স কৰি থৈছিলোঁ বৰ টেঙা আমটো এতিয়া গাইজ মই আচাৰত দিবৰ কাৰণে কি কি গোটা মছলা লৈছোঁ চাওক এইটো হৈছে ধনিয়া গুটি 1.5 চামুচ এইটো চফ গুটি 1 চামুচ মেথি গুটি আধা চামুচ এইটো জিৰা গুটি 1 চামুচ আৰু কলা জিৰা আধা চামুচ এই চামুচখনেই লৈছোঁ মই এইখিনি এতিয়া অলপ গৰম কৰি ল'ম এইখিনি ধুই ধুনীয়াকৈ শুকুৱাই থোৱা ৰ'দত বালি অলপোৱে নাই ইয়াত মছলাকেইটা অলপ গৰম কৰি লৈছোঁ কেৰাহীত তেতিয়া খুন্দিবলৈ ভাল হয় আৰু মানে গন্ধটো ধুনীয়া হ'লে আৰু ভেঁকুৰ নুঠে নহ'লে আচাৰখিনি ভেঁকুৰি যাব পাৰে অকণমান গৰম কৰি ল'লে খুন্দিবলৈ বহুত ভাল হয় আৰু মানে গন্ধটো বহুত ধুনীয়া এতিয়া মই কেৰাহীত তেল দিছোঁ তেলখিনি গৰম হ'লে
আমখিনি ইয়াতে ভাজিব লাগিব অলপ তেল দিছোঁ বেছি তেল নাই দিয়া তেলটো গৰম হৈছে নাই চাবৰ কাৰণে মই অকণমান মছলা দি দিছোঁ গৰম হৈ গ'লে এতিয়া জুইটো অলপ কমাই দিছোঁ জুই কম কৰি এতিয়া আমখিনি এতিয়া ইয়াত অলপ দেৰি গৰম কৰিব লাগিব পানীটো অলপ শুকাবলৈ দিব লাগিব কালি পানী ওলাই গ'ল ইয়াত নিমখ সানি থোৱাৰ কাৰণে তাৰপৰা ইয়াতে মই তেজপাত দি দিছোঁ দুখিলামান টেঙা মিঠা আচাৰ বনাম এইটো ইয়াত আপোনালোকে যদি মিঠা বেছি খায় চেনি বা গুড় আৰু অলপ দি দিব পাৰে ইয়াত মই আৰু অলপমান চেনি দি দিব ইয়াত মই গুড় অকণমান দি দিছোঁ ৰংটো তেতিয়া ধুনীয়া ইয়াত এতিয়া হালধি দিব লাগিব অকণমান ইয়াত মই হালধি অলপ দি দিছোঁ হালধি বেছি দিয়া নাই অলপ দিছোঁ চাহ চামুচেৰে 1 চামুচ দি দিছোঁ ৰং জলকীয়া দিছোঁ মছলাখিনি দি দিছোঁ মছলা একেবাৰে মিহি কৰা নাই অলপ অলপ গোটাকৈ ৰাখিছোঁ ইয়াত অকণমান ক'লা নিমখো দি দিছোঁ বেছি নহয় চুকুত ভিনেগাৰ অকণমান দি দিছোঁ কাৰণ একেদিনাই খাই শেষ কৰিব নোৱাৰি সেইকাৰণে অকণমান ভিনেগাৰো ইয়াত মিক্স কৰি থৈ দিছোঁ তেতিয়া বহুত দিন থাকিলেও একো নহয় আচাৰখিনি বছৰ ধুই থাকিলেও একো নহয় আচাৰ ৰেডি হৈ গ'ল চাওকচোন কি ধুনীয়া আচাৰ এইখিনি একেবাৰে সহজতে বনাব পাৰি ইয়াত তেলো বেছি নালাগে আৰু কষ্টও নাই আৰু বহুত দিন থৈ খাব পাৰিব এইখিনি একো বেয়া নহয় আৰু তেল নিদিলেও এইখিনি এনেকৈয়ে থাকিব একো বেয়া নহয় ৰ'দত দিব অলপ দিলে ভাল আৰু নিদিলেও একো আপত্তি নাই আজিয়ে লগালগে খাব পাৰিব এইখিনি আপোনালোকেও বনাই খাব যদি ভিডিঅ'টো ভাল পালে লাইক এটা কৰিবলৈ নাপাহৰিব দেই আচাৰখিনি ঠাণ্ডা হ'লে এতিয়া মই এইটো চিচাৰ বটল এটা ধুই থৈছোঁ ধুনীয়াকৈ এইটোতে ভৰাই থ'ম এতিয়া বছৰ ধৰি খাবলৈ হ'ব ইয়াতে এতিয়া ভৰাই থৈ দিছোঁ বটলটো ভৰ্তি নহ'ল কি ধুনীয়া ৰং উঠিছে চাওকচোন এইখিনি খায়ো বহুত মজা লাগিব ভাতৰ লগত খাব পাৰিব ৰুটিৰ লগত খাব পাৰিব